Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। আমাক কিছুমান এক্সপ্ৰেছন দিয়া থাকিব। সেই এক্সপ্ৰেছনবোৰত মাল্টিপল ভেৰিয়েবলছ থাকিব। তাৰমানে এটাতকৈ বেছি ভেৰিয়েবলছ থাকিব আৰু সেই ভেৰিয়েবলছ কেইটাৰ ভ্যালু দিয়া থাকিব। তো আমি সেই ভ্যালুজবোৰ ইউজ কৰি পেলাই গোটেই যোনটো এক্সপ্ৰেছনটো দিয়া হ'ব তাৰ ভ্যালুটো আমি ক্যালকুলেট কৰি উলিয়াব লাগিব। So let us begin. Question number 1. তো ইয়াতে আমাক দিছে এটা এক্সপ্ৰেছন যোনটো হৈছে 8r minus r into s. ইয়াতে আমাক দুটা ভেৰিয়েবল দিছে। এটা হৈছে r আৰু এটা হৈছে s। আৰু দুটা ভেৰিয়েবলৰ নম্বৰ কেইটা মানে ভ্যালুজ দিয়া আছে। যেনেকৈ r ৰ ভ্যালু দিছে 6 আৰু s ৰ ভ্যালু দিছে 5। এই দুটা ভ্যালু 6 and 5 ইউজ কৰি পেলাই আমাক উলিয়াব দিছে 8r minus rs ৰ ভ্যালু। ওকে, একো ডিফিকাল্ট প্ৰবলেম না। প্ৰথমতেতো আমি এক্সপ্ৰেছনটো লিখি লওঁ। অলপ সিম্পলিফাইড ফৰ্মত আমাৰ ক্যালকুলেশন ইজি হ'ব। 8r মানে হৈছে 8 multiplied to r। আছে ব্ৰেকেটৰ ভিতৰত ৰাখি দিওঁ। মাইনাস এফালে আছে rs মানে হৈছে r আৰু s মাল্টিপ্লাই হৈ আছে। এতিয়া আমি কি কৰিম, সিম্পলি ভ্যালুজবোৰ পুট কৰি দিম। তো 8 into r ৰ ভ্যালু কিমান দিছে 6। তো তাৰমানে 8 মাল্টিপ্লাই হৈছে 6 ৰ লগত। এফালে আছে r into s, এফালে আছে 6 multiplied to 5। ওকে, ইকুৱেলছ টু 8 into 6 কি গ'ল 8 6 48 minus 6 into 5 মানে কি 30, 6 5 30। তাৰমানে 48 পৰা 30 মাইনাস কৰি আছো আমাৰ কি আছে 18। তো এই এক্সপ্ৰেছনটোৰ ভ্যালু হৈ যাব আমাৰ 18। ওকে, এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ। এবাৰ দিছে আমাক এক্সপ্ৰেছন লিখিলো আমি 10m। 10m মানে কি আছে 10 আৰু m মাল্টিপ্লাই হৈ আছে। এটোক আমি ব্ৰেকেটৰ ভিতৰত ৰাখিলো প্লাস এফালে আছে n স্কয়াৰ। n স্কয়াৰ মানে কি n হোল টু দি পাৱাৰ 2 বাই 4। m and n ৰ ভ্যালু দিছে, m ৰ দিছে 5, n ৰ ভ্যালু দিছে 4। ভ্যালুবোৰ পুট কৰি দিও। সো 10 into m হৈছে আমাৰ 5। ওকে, ঠিক আছে। প্লাস n হৈছে আমাৰ 4। তো এটো হৈ গৈছে আমাৰ 4 স্কয়াৰ ডিভাইডেড বাই 4। ক্যালকুলেট কৰিলো 10 into 5 মানে কি আছে 10 5 50 প্লাস এফালে আছে 4 হোল স্কয়াৰ। 4 স্কয়াৰ মানে কি আছে 16 ডিভাইডেড বাই 4। এটা 16 ক 4 এৰে ডিভাইড কৰিলে কিমান পাম 4 এ পাম। তাহলে 4 1 4, 4 4 16। তো আমি পালো 50 প্লাস 4/1। এটা আমি 4/1 কওঁ বা সিম্পলি 4 বুলি কওঁ, কথাটো কি হ'ল তাৰমানে 50 প্লাস 4 হৈ আছে। ফাইনাল আনসাৰ আমাৰ কিমান আহি যাব 54। তো এই গোটেই এক্সপ্ৰেছনটোৰ ভ্যালু আহি যাব আমাৰ 54। ওকে, এটা আমি যাওঁ নেক্সট কোৱেশ্চনটো। সো এবাৰ দিছে আমাক 7r minus 15/s। এতিয়া আমি তো বহুতখিনি বস্তু বুজিয়ে পালো। 7r মানে কি আছে 7 into r, r কিমান দিছে 3, 7 into 3 minus 15/s, s ৰ ভ্যালু দি আছে 5, so 15/5। 7 3 21, 5 1 5, 5 3 15, so 3/1 হৈ গ'ল আমাৰ 3। so 21 ৰ পৰা 3 মাইনাস কৰিলে আমি কিমান পাম 18। তো এটো হৈ যাব আমাৰ 18। তো এই এক্সপ্ৰেছনৰ ভ্যালু হৈ যাব 18। ওকে, এতিয়া আমি যাওঁ ফাইনাল কোৱেশ্চন। So final question দিছে 3 plus jk। তো আমি কম j আৰু k মাল্টিপ্লাই হৈ আছে আৰু এফালে আছে k কিউব। এটা k কিউব মানে হৈছে k হোল টু দি পাৱাৰ 3। ভ্যালুবোৰ পুট কৰি দিও 3 plus j আছে 2, k আছে 6, 2 into 6। এফালে আছে k হোল কিউব, k ভ্যালু আছে 6 তাৰমানে 6 কিউব। এটো হৈ যাব আমাৰ 3 plus 2 6 12। এতিয়া 6 কিউব মানে কি 6 কিউব মানে হৈছে 6 into 6 into 6। এটা 6 into 6 তো আমি জানো এটো হ'ল 36, বাট এই 6 টো এতিয়াও বাছি আছে। এটা 36 into 6 কৰিলে কিমান পাম, তো 6 into 6 হৈ যাব আমাৰ 36, 3 carry 6 3 18, 18 19 20 21। তাৰ মানে 6 কিউবৰ ভ্যালু হ'ব 216। তো 216 plus 3 plus 12, এটা কাম কৰো 3 plus 12 ক মাল্টিপ্লাই এড কৰিলে এটো পাব দিব আমাক 15। so 216 আৰু 15 ক এড কৰিব লাগে। এতিয়া এটা কাম কৰো 216 ক আমি এনেকৈ লিখিব পাৰো 215 plus 1। মই এটো একাৰণে কৈছো such that এই দুটাক আমি ইজিলি এড কৰি দিব পাৰিম। তো এটো হৈ যাব আমাৰ 230 plus 1। তো তাৰমানে আমাৰ ফাইনাল আনসাৰ কিমান আহিব 231। তো এটোৱে হৈ যাব আমাৰ গিভেন এক্সপ্ৰেছনৰ ভ্যালু। তো এনেকা কৈ এটা এক্সপ্ৰেছন যদি দিয়া থাকে যত আমাৰ তাতে মাল্টিপল ভেৰিয়েবলছ থাকিব, তো ভেৰিয়েবলছ কিটাৰ যদি ভ্যালু দিয়া থাকে আমি এক্সপ্ৰেছনৰ ভ্যালুটো ইজিলি ক্যালকুলেট কৰি উলিয়াব পাৰিম। তো এটো আছিল আমাৰ আজিৰ সেশনটো। সি ইউ ইন দ্য নেক্সট সেশন। থ্যাংক ইউ।